সেয়াই মোৰ সৌভাগ্য বা। কোনে দিব মোক শাস্তি? কোটা তোমাৰ পুলিচ অফিচাৰজনে দেখোন মোক বহুত ডাঙৰ ডাঙৰ কথা শুনাই থৈ গৈছে। খুব কম দিনৰ ভিতৰতে মোক এৰেষ্ট কৰিব পাৰিলে জানো? নোৱাৰে। তোমাৰ আজিকালি কি হৈছে? কি হোৱা দেখিলা? তোমাৰ যে এখন ঘৰ আছে সেই কথা তুমি পাহৰিলা নেকি? তোমাৰ যে কিছুমান দায়িত্ব আছে তুমি সেই কথাও পাহৰিলা নেকি? দেউতা ঢুকোৱাৰ আজি 3 মাহ হ'ল। দেউতাৰ সকামৰ পাছতে তুমি যি ক'লা, আজি পৰ্যন্ত তোমাৰ ঘৰখনলৈ এবাৰো মনত পৰা নাইনে? মোলৈ তোমাৰ এবাৰো মনত পৰা নাইনে? অৰুন্ধতী, তোমাৰ এই নতুন জীৱনটোৰ কাৰণে ভগৱানৰ থাপনাত চাকি এগছ জ্বলাবা। তেওঁৰ কৃপাৰ কাৰণে এইটো সম্ভৱ হৈছে। মই চাকি এগছো আগবঢ়াই থৈছো। ওচৰৰে বিষ্ণু মন্দিৰটোলৈ গৈ আমি তিনিও শৰাই এখন দি থৈ আহিব লাগিব। আজি নহ'লে এটা কাম কৰোঁ দিয়া, ইমান আনন্দৰ দিন, বন্ধু কেইজনমানক মাতি আমি সকলোৱে মিলি ভাত এসাঁজ খাওঁ, নে কি কোৱা? মোৰ একো আপত্তি নাই, তুমি যি ভালে খা। নালাগে ভিন্দে। মই আগৰ দৰে অন্ধ হৈ থাকিব খোজো। মানে তহঁতে মোক বেয়া নাপাবি। মই ভাবো এতিয়া এনেকৈ আনন্দ ফূৰ্তি কৰি সকলোকে এইবোৰ কথা জনোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ মোৰ কৰিব লগা বহুতো কাম আছে। আৰু মোৰ চকুৰে দেখা বুলি সকলোৱে জানিলে মোৰ সমস্যাহে বাঢ়িব। এনেও মই এওঁলোকৰ ঘৰখনক মই চকুৰে দেখা হোৱা বুলি জনাব খোজা নাই। মই অন্ধ বুলিয়ে তেওঁলোকে ভাবি থাকক, কাৰণ মই অন্ধ বুলি ভাবিলে তেওঁলোকে যিখিনি ভুল কৰিব, মই চকুৰে দেখা হোৱা বুলি গম পালে তেওঁলোকে সেই ভুল কেতিয়াও নকৰে। তই ঠিকেই কৈছ ভণ্টি। যেতিয়া পৰিস্থিতিবোৰ ভাল হ'ব তেতিয়া মই সকলোকে এইবোৰ কথা কম। মই বুজি পাইছো জেঠাই জেঠু আৰু এখেতে মোৰ বাবে কি পৰিকল্পনা কৰি থৈছে মই নাজানো, কিন্তু তেওঁলোকে মোক যেতিয়াই লগ পায় অন্ধ বুলি ভবাটো উচিত। মই আগতে অন্ধ আছিলো, কিন্তু এতিয়া অন্ধৰ অভিনয়হে কৰিম। তই একেবাৰে ঠিক কৈছ। আমি এতিয়া আমাৰ এই সামান্য সফলতাতে আনন্দ কৰাৰ সময় নহয়। এতিয়া আমি আমাৰ আন দায়িত্ব পালন কৰিব লাগিব, যিখিনি তোক ককাই দি গৈছে। বৰ ভাল কথা। এতিয়া তেনেহ'লে এইখিনি কথা আমাৰ তিনিজনৰ মাজতে থকাটো ভাল হ'ব। বাইদেউ, আপুনি এতিয়াও খোৱা নাই? বাবা দেখোন এতিয়ালৈকে আহিয়ে নাপালে। ৰাতি 10 বাজিবৰে হ'ল। দাদা আজিকালি দেৰিকৈ ঘৰলৈ আহে। যাওক, আপুনি শুৱকগৈ। ইমান ৰাতি সি ক'ত থাকে? সেইবোৰ মই একো নাজানো। যাওকচোন, আপুনি শুৱকগৈ। নহো। এইখন ঘৰৰ ৰীতি নীতিৰ কথাবোৰ সকলোৱে পাহৰিলে নেকি? দেউতা নোহোৱা হোৱাৰ পাছত যাৰে যি মন যায় তাকে কৰা হ'ল। আজি বাবা নহালৈকে মই মোৰ শোৱা কোঠালৈ নাযাওঁ। সেইবোৰ যি ক'ব লগা আছে ৰাতিপুৱা ক'ব। কিয়? বাবাৰ লগত মই এতিয়া কথা পাতিব নোৱাৰিম নেকি? নোৱাৰিব, কাৰণ দাদা এতিয়া সুস্থ হৈ নাহে। মানে? এতিয়া দাদা আগৰ দৰে হৈ থকা নাই, ৰাতি মাতাল হৈ থাকে। এতিয়াও দাদা আহিবলৈ বহু সময় বাকী আছে। বিনয়, দাদা আজিকালি দেৰিকৈ ঘৰলৈ আহে। 1, 2, কেতিয়াবা 3টা বাজে। আহোঁতে মাতাল হৈ আহে।
সদায় দাদাৰ কাৰণে ৰৈ থাকিব লাগে আজিকালিতো ৰাতি বাঢ়ি থোৱা ভাতো নাখায় যোৱাকালিতো চোফাতেই শুই আছে ৰাতিপুৱাহে ৰুমলৈ গৈছে এইকেইদিন যিবোৰ কাণ্ড কৰি আছে আপোনাক বেয়া লাগিহে একো কোৱা নাই এইবোৰ শুনি আপুনি অন্তৰত দুখ পায় বুলি ভাবিয়ে আপোনাক মই একো কোৱা নাই বাইদেউ কি পাপাই ৰাতি মদ খাই আহে অঁ বাবা তোমালোকৰ ঘৰতে আছে নেকি নাই জেঠাই আজিকালি আমাৰ ঘৰলৈ নাহে ককা ঢুকোৱাৰ পৰা অহাই নাই বাবা আজিকালি ৰাতি ইমান দেৰিলৈকে ক'ত থাকে কি কৰে তুমি কিবা জানা নেকি নাজানো জেঠাই ভগৱানে যি কৰে সকলো ভালৰ কাৰণেই কৰে নহ'লেনো আপুনি আনক ইমান অশান্তি দিও নিজে শান্তিত নাথাকিলেহেঁতেন নে শুনক বৰ্ণৱ চৌধুৰী আপুনি আমাক একো নকলেও আমি সকলো জানো আপোনাৰ বাবেই আপোনাৰ ককাৰ মৃত্যু হ'ল আপোনাৰ বাবেই আপোনাৰ পত্নীয়ে ঘৰ এৰি থৈ গুচি গ'ল তুমি যোৱাৰ পাছত মই কি অৱস্থাত আছো তুমি কৈছিলা মানুহ মৰি আকাশত তৰা হয় আকাশৰ পৰা নিজৰ আত্মীয়ক চাই থাকে মোৰ মা দেউতাও তৰা হৈ ওপৰৰ পৰা মোক চাই আছে তুমিও মোক এৰি গুচি গলাগৈ নহয় ককা মই তোমাক এনেদৰে হেৰুৱাব খোজা নাছিলো মই তোমাক বহুত ভাল পাইছিলো সদায় সদায় মোৰ লগতে এনেকুৱা কিয় হয় কি আছে মোৰ জীৱনত মই একেবাৰে অকলশৰীয়া একোৱে ভাল নালাগে মোৰ একোৱে ভাল নালাগে মই নিজকে শেষ কৰি দিব খোজো শেষ কৰি দিম তুমি চাই থাকা তোমাৰ আগত মই নিজকে শেষ কৰি দিম হেল্ল' জেঠাই ইমান ৰাতি ফোন কৰি ডিষ্টাৰ্ব কৰাৰ কাৰণে বেয়া নাপাবা নাই জেঠাই বেয়া নাপাওঁ কওক বাবা তোমালোকৰ ঘৰতে আছে নেকি নাই জেঠাই আজিকালি আমাৰ ঘৰলৈ নাহে ককা ঢুকোৱাৰ পৰা অহাই নাই বাবা আজিকালি ৰাতি ইমান দেৰিলৈকে ক'ত থাকে কি কৰে তুমি কিবা জানা নেকি নাজানো জেঠাই ককা ঢুকোৱাৰ পাছৰে পৰা এই 3 মাহ বৰ্ণৱৰ লগত মোৰ কোনো যোগাযোগ নাই বৰ্ণৱে মোক ফোনো নকৰে মই ফোন কৰিলেও মন গ'লে ৰিচিভ কৰি বিজি বুলিয়েই কয় মোৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰা হৈছে মই নাজানো তুমিও যদি নাজানা তেনেহ'লে কোনে জানিব এতিয়া ইমান ৰাতিলৈকে সি ঘৰলৈকে অহা নাই চিন্তাই হৈছে বুজিছা ফোন কৰিলেও ফোনো নধৰে বাৰু তোমাৰ লগত পাছত কথা পাতিম এতিয়া থৈছোঁ দিয়া কেনেবাকৈ বাবা অৰুন্ধতীৰ ওচৰলৈ যোৱা নাইতো বৰ্ণৱ চৌধুৰীৰ আজি এই অৱস্থা দেখি মোৰ দুখ লাগিছে ইটিকিং কৰিছে আই ডোন্ট কেয়াৰ চৌধুৰী বংশৰ নাতি আজি এই অৱস্থা সম্ভ্ৰান্ত ঘৰৰ ল'ৰা হৈও আজি এনে আচৰণ আচৰিত
কিয় আপুনিতো সকলো সুখ টকা পইচাৰে কিনিব বিচাৰিছিলে কি হ'ল আজি আপুনি সুখী নহয় নেকি ভগৱানে যি কৰে সকলো ভালৰ কাৰণেই কৰে নহ'লেনো আপুনি আনক ইমান অশান্তি দিও নিজে শান্তিত নাথাকিলেহেঁতেন নে শুনক বৰ্ণৱ চৌধুৰী আপুনি আমাক একো নকলেও আমি সকলো জানো আপোনাৰ বাবেই আপোনাৰ ককাৰ মৃত্যু হ'ল আপোনাৰ বাবেই আপোনাৰ পত্নীয়ে ঘৰ এৰি থৈ গুচি গ'ল মুঠতে আপুনি যিদৰে বিচাৰিছিল সকলো তেনেদৰেই হ'ল তথাপিতো আজি আপোনাৰ ইমান ফ্ৰাষ্ট্ৰেশ্যন কিয় আপুনি জীৱনত কি বিচাৰে বৰ্ণৱ চৌধুৰী কওক মই ককাক হেৰুৱাব বিচৰা নাছিলোঁ কৌতুক নকৰিব বৰ্ণৱ চৌধুৰী কৌতুক নকৰিব এইটোৱে হৈছে আপোনাৰ প্ৰকৃত পৰিচয় ইমান দিনে আপুনি নিজকে এখন আৱৰণেৰে ঢাকি ৰাখিছিলে আজি সেই আৱৰণৰ অনাৱৰণ হ'ল আপুনি প্ৰকৃততে এজন মানুহ নহয় এফালে মানুহৰ হত্যা কৰিব আৰু আনফালে এনেদৰে মদ খাই অন্তৰত দুখ লগাৰ এক্টিং কৰিব মই কাকো হত্যা কৰা নাই শাৰীৰিকভাৱে আপুনি কাকো হত্যা নকৰিলেও মানসিকভাৱে আপুনি বহুতকেই হত্যা কৰিছে সেইফালৰ পৰা আপুনি এগৰাকী হত্যাকাৰী আপোনাৰ আৰু ক্ৰিমিনেল এজনৰ মাজত কি পাৰ্থক্য আছে আপুনিয়ে কওক মই আৰক্ষীৰ সহায় লৈ হ'লেও এইবোৰৰ আঁতিগুৰি উলিয়াব লাগিব বা এখেতক সৎপথলৈ আনিব লাগিব মৰম আৰু আন্তৰিকতাৰে ঘৰখন পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব কিন্তু ইমানবোৰ দায়িত্ব থানাত আপোনাৰ এগেইনষ্টে বহুত গোচৰ ৰুজু হৈ আছে আপোনাৰ ভাগ্য ভাল যে এগৰাকী সহজ সৰল ছোৱালীয়ে নিজৰ স্বামীৰ এগেইনষ্টে এতিয়ালৈকে FIR দিয়া নাই ভণ্টি এইকণ খাই ল দে আৰু ডক্টৰে কৈছে তই এইকেইদিন একো কাম কৰিব নালাগে হ'ব দে কি হ'ল কি ভাবি আছ মই ভাবিছো ককাই মোক দিয়া দায়িত্ববোৰ মই ক'ৰ পৰা আৰম্ভ কৰোঁ কোনবোৰ দায়িত্ব ককাই মোক কৈছিল আমি দেউতাৰ মাৰ্ডাৰ কেছটো উদঘাটন কৰিব লাগে আৰু এখেতৰ মাক দেউতাককো কোনোবাই হেনো পৰিকল্পিতভাৱে হত্যা কৰিছিল ককাই এইবোৰ কথা ক'ৰবাত গম পাইছে মোক এতিয়া এইবোৰ দায়িত্ব দি গৈছে মই আৰক্ষীৰ সহায় লৈ হ'লেও এইবোৰৰ আঁতিগুৰি উলিয়াব লাগিব বা এখেতক সৎপথলৈ আনিব লাগিব মৰম আৰু আন্তৰিকতাৰে ঘৰখন পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব কিন্তু ইমানবোৰ দায়িত্ব পালন কৰিবই লাগিব বা ককাৰ আত্মাৰ সদগতিৰ বাবে হ'লেও এইবোৰ কৰিবই লাগিব নহ'লে ককাই মোৰ বাবে কৰা ইমানখিনি ত্যাগৰ মূল্য কি থাকিব খাই ল এইটো ৰাস্তা কাৰো মাক দেউতাকে বনোৱা ৰাস্তা নহয় এইটো ৰাইজৰ ৰাস্তা ইয়াতে আপোনাক মদৰ বটল ভাঙিবলৈ কোনে অধিকাৰ দিলে এয়াই নেকি আপোনাৰ নৈতিকতাৰ পৰিচয় থানাত আপোনাৰ এগেইনষ্টে বহুত গোচৰ ৰুজু হৈ আছে আপোনাৰ ভাগ্য ভাল যে এগৰাকী সহজ সৰল ছোৱালীয়ে নিজৰ স্বামীৰ এগেইনষ্টে এতিয়ালৈকে FIR দিয়া নাই কিন্তু যিদিনাই দিব সেইদিনাই আপোনাক সসন্মানে থানালৈ লৈ যোৱা হ'ব এতিয়া আপুনি ঘৰলৈ যাব পাৰিবনে নোৱাৰে পাৰিম নোৱাৰিব বলক আপোনাক ঘৰত থৈ আহোঁ লগতে আপোনাৰ পৰিচয়টো ঘৰত দি থৈ আহোঁ বলক লোৱা তোমাৰ কাৰণে মই সুন্দৰকৈ কফি একাপ বনাই আনিছোঁ মই তোমাক কফি খাম বুলি কেতিয়া ক'লো
মা তুমি এনেকৈ থাকিলে মই অশান্তি পাওঁ পৃথিৱীত সকলোৰ পৰা আঁতৰি থাকিব পাৰিলেও মই তোমাৰ পৰা আঁতৰি থাকিব নোৱাৰো এইটো কথা নিশ্চয় তুমি জানা তাৰপিছত তুমি এনেকৈ মোৰ লগত কথা নাপাতি মোক শাস্তি দিছা কিয় মোৰ যদি কিবা ভুল হৈছে তুমি এইবিলাক চব পাহৰি যোৱা এতিয়ালৈকে তুমি মোৰ পৰা আঁতৰি যি মোক শাস্তি দিছা সেয়াই মোৰ কাৰণে বহুত মাজনী তুমি মোক মাত্ৰ এটা চান্স দিয়া মোৰ কাৰণে এবাৰ ভাবাচোন মই কাক লৈ জীয়াই থাকিম কোৱা এই মাটি সম্পত্তি ঘৰ দুৱাৰ এইবিলাক মই কাৰ কাৰণে ঘটিছো তোমাৰ বাহিৰে মোৰ আপোন কোন আছে কোৱা প্লিজ মাজনী তুমি মোক এভইড নকৰিবা আচলতে দেউতা জীৱনৰ ইমান দিন তোমালোকৰ লগত পাৰ কৰি মই এতিয়াহে বুজি পাইছো সঁচা কি আৰু মিছা কি মোৰ একোতেই বিশ্বাস নোহোৱা হৈছে মায়েও মোক আজিকালি বেয়া পায় মায়ে মোক আজিকালি ভালদৰে নামাতে মলয়া জোৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বি